মই চেণ্ট পেট্ৰল অনাৰ ৰাহুল সিং কৈ আছোঁ। আজি আমি আমাৰ মাৰ্ঘেৰিটা লিডু বহুত দিনৰ এটা আশা আছিলে, কেলে আমাৰ মাৰ্ঘেৰিটা লিডু বহুত কাষ্টমাৰ আছে মোৰ। তেখেতলোকে এটা অনুৰোধ আছিলে যে আপোনালোকে মাৰ্ঘেৰিটাত এটা পেট শ্বপ এটা অ'পেন কৰক। কেলে আমাৰ মাৰ্ঘেৰিটাত মানে এটা যদি সৰু মৰু এটা লিভাৰ টনিকো যদি পাব লগা হয়, ইয়াত নাই। আমি ডিগবৈ বা তিনিচুকীয়া যাব লগা হয়। তো আমি এইটো আজি মাৰ্ঘেৰিটা চেগুনবাৰী ৰাজদ্বীপ কমপ্লেক্সত আমি এটা পেট শ্বপ অ'পেন কৰিছোঁ। তাত আপোনালোকে ডক্টৰৰ ফেচিলিটিৰ পৰা লৈ আপোনাৰ এক্সাৰচাইজ, মেডিচিন আৰু আপোনাৰ ৱাকিং ছাৰ্ভিচ, আমি ডগ ট্ৰেইনিং কৰোঁ। পেট ফেচিলিটি আছে, কিটেন পেট, ফিছ একুৱেৰিয়াম চব আপুনি এভেইলেবল পাব। আপোনালোকে এবাৰ ভিজিট কৰক। আপোনালোকৰ এটা ফেমিলি নিচিনা আমি আপোনালোকৰ কানেকশ্যন থাকিম। আপোনালোকে এবাৰ আহি ভিজিট কৰিলে আপোনালোকে গম পাব। আৰু মোৰ নাম্বাৰটো আপোনালোকে পাই যাব। আৰু আমাৰ ৱেবছাইট আছে আপোনাৰ চুইটি পেট শ্বপ। এইটোত দিলে আপোনালোকে সদায় হেল্থ কিমান ছাপোৰ্টৰ কিবা ডগৰ বহুত প্ৰব্লেম হয়, এইবোৰ আপোনালোকে লাইভ এইবোৰ হেৰি কৰিব পাৰিব আপোনাক। মই আচলতে ডিগবৈত থাকোঁ। ডিগবৈত মই গুৱাহাটীৰ পৰা যোৱা বছৰ আহিলোঁ। অহাৰ পিছত মোৰ প্ৰথমতে ইয়াতে ইহঁতৰ ভেটেনেৰী ছাৰ্ভিচেছ মানে পোৱাত বহুত দিগদাৰ হৈছিলে, কাৰণ মানে 24/7 ইয়াত ভেটেনেৰী ছাৰ্ভিচেছ নাথাকিছিলে। তো তেতিয়া সময়ত মই ৰাহুল সেনৰ লগত মানে জড়িত হ'লোঁ আৰু মানে তেওঁক লগ পালোঁ। আৰু মোৰ বহুতখিনি মানে ইহঁতৰ স্কিন প্ৰব্লেমছ হৈছিলে, আৰু তাহাঁতৰ বহুতখিনি প্ৰব্লেমছৰ সময়ত তেওঁ আহি পেলাই বহুতখিনি আমাক সহায় কৰিছে। আৰু মেডিচিনছখিনিও আমি তেনেকৈ মানে চ'ৰ্চ কৰিব পাৰিলোঁ। আৰু মোৰ কুকুৰকেইটাৰ ট্ৰেইনিঙৰ কাৰণে মই দিছিলোঁ। তেতিয়া তেওঁ ডিগবৈতে আমাৰ ঘৰত আহি পেলাই ট্ৰেইনিং কৰাইছিলে, আৰু 3 মান্থছৰ ট্ৰেইনিং আছিলে। তো আজি সেইকাৰণে মই মোৰ কুকুৰকেইটা ইয়াতো লৈ আহিবলৈ পাৰিছোঁ, মানে একো প্ৰব্লেম নোহোৱাকৈ, কাৰণ তাহাঁতক এতিয়া পূৰা ট্ৰেইনিং দিয়া হৈছে। আৰু তাহাঁতৰ মানে যিমানখিনি প্ৰব্লেমছ হৈছিলে সেইখিনি সময়ত এতিয়া মানে এই মাৰ্ঘেৰিটাৰ এই শ্বপখন হোৱাৰ পিছত এটা আমাৰ সহায় হ'ব যে কিবা বস্তু লাগিলে, কাৰণ কিছুমান বস্তু আমি ডিগবৈতো নাপাওঁ, তো কিবা বস্তু লাগিলে আমি ইয়াত এতিয়া পোৱা যাব। তো এতিয়া একদম বেছিক এক্সেচৰিজ পেট আছে ডিগবৈত, কিন্তু তাতে আমাৰ বেছিক এক্সেচৰিজখিনি আমি নাপাওঁ। কিন্তু এতিয়া ইয়াত আমি এটলিষ্ট বেছিক এক্সেচৰিজখিনি পোৱা যাব। সেইকাৰণে আমাৰ কাৰণেও এইটো সুবিধা হ'ব। মই চেণ্ট পেট্ৰল অনাৰ ৰাহুল সিং কৈ আছোঁ। আজি আমি আমাৰ মাৰ্ঘেৰিটা লিডু বহুত দিনৰ এটা আশা আছিলে, কেলে আমাৰ মাৰ্ঘেৰিটা লিডু বহুত কাষ্টমাৰ আছে মোৰ। তেখেতলোকে এটা অনুৰোধ আছিলে যে আপোনালোকে মাৰ্ঘেৰিটাত এটা পেট শ্বপ এটা অ'পেন কৰক। কেলে আমাৰ মাৰ্ঘেৰিটাত মানে এটা যদি সৰু মৰু এটা লিভাৰ টনিকো যদি পাব লগা হয়, ইয়াত নাই। আমি ডিগবৈ বা তিনিচুকীয়া যাব লগা হয়। তো আমি এইটো আজি মাৰ্ঘেৰিটা চেগুনবাৰী ৰাজদ্বীপ কমপ্লেক্সত আমি এটা পেট শ্বপ অ'পেন কৰিছোঁ। তাত আপোনালোকে ডক্টৰৰ ফেচিলিটিৰ পৰা লৈ আপোনাৰ এক্সাৰচাইজ, মেডিচিন আৰু আপোনাৰ ৱাকিং ছাৰ্ভিচ, আমি ডগ ট্ৰেইনিং কৰোঁ। পেট ফেচিলিটি আছে, কিটেন পেট, ফিছ একুৱেৰিয়াম চব আপুনি এভেইলেবল পাব। আপোনালোকে এবাৰ ভিজিট কৰক। আপোনালোকৰ এটা ফেমিলি নিচিনা আমি আপোনালোকৰ কানেকশ্যন থাকিম। আপোনালোকে এবাৰ আহি ভিজিট কৰিলে আপোনালোকে গম পাব। আৰু মোৰ নাম্বাৰটো আপোনালোকে পাই যাব। আৰু আমাৰ ৱেবছাইট আছে আপোনাৰ চুইটি পেট শ্বপ। এইটোত দিলে আপোনালোকে সদায় হেল্থ কিমান ছাপোৰ্টৰ কিবা ডগৰ বহুত প্ৰব্লেম হয়, এইবোৰ আপোনালোকে লাইভ এইবোৰ হেৰি কৰিব পাৰিব আপোনাক। মই আচলতে ডিগবৈত থাকোঁ। ডিগবৈত মই গুৱাহাটীৰ পৰা যোৱা বছৰ আহিলোঁ। অহাৰ পিছত মোৰ প্ৰথমতে ইয়াতে ইহঁতৰ ভেটেনেৰী ছাৰ্ভিচেছ মানে পোৱাত বহুত দিগদাৰ হৈছিলে, কাৰণ মানে 24/7 ইয়াত ভেটেনেৰী ছাৰ্ভিচেছ নাথাকিছিলে। তো তেতিয়া সময়ত মই ৰাহুল সেনৰ লগত মানে জড়িত হ'লোঁ আৰু মানে তেওঁক লগ পালোঁ। আৰু মোৰ বহুতখিনি মানে ইহঁতৰ স্কিন প্ৰব্লেমছ হৈছিলে, আৰু তাহাঁতৰ বহুতখিনি প্ৰব্লেমছৰ সময়ত তেওঁ আহি পেলাই বহুতখিনি আমাক সহায় কৰিছে। আৰু মেডিচিনছখিনিও আমি তেনেকৈ মানে চ'ৰ্চ কৰিব পাৰিলোঁ। আৰু মোৰ কুকুৰকেইটাৰ ট্ৰেইনিঙৰ কাৰণে মই দিছিলোঁ। তেতিয়া তেওঁ ডিগবৈতে আমাৰ ঘৰত আহি পেলাই ট্ৰেইনিং কৰাইছিলে, আৰু 3 মান্থছৰ ট্ৰেইনিং আছিলে। তো আজি সেইকাৰণে মই মোৰ কুকুৰকেইটা ইয়াতো লৈ আহিবলৈ পাৰিছোঁ, মানে একো প্ৰব্লেম নোহোৱাকৈ, কাৰণ তাহাঁতক এতিয়া পূৰা ট্ৰেইনিং দিয়া হৈছে। আৰু তাহাঁতৰ মানে যিমানখিনি প্ৰব্লেমছ হৈছিলে সেইখিনি সময়ত এতিয়া মানে এই মাৰ্ঘেৰিটাৰ এই শ্বপখন হোৱাৰ পিছত এটা আমাৰ সহায় হ'ব যে কিবা বস্তু লাগিলে, কাৰণ কিছুমান বস্তু আমি ডিগবৈতো নাপাওঁ, তো কিবা বস্তু লাগিলে আমি ইয়াত এতিয়া পোৱা যাব। তো এতিয়া একদম বেছিক এক্সেচৰিজ পেট আছে ডিগবৈত, কিন্তু তাতে আমাৰ বেছিক এক্সেচৰিজখিনি আমি নাপাওঁ। কিন্তু এতিয়া ইয়াত আমি এটলিষ্ট বেছিক এক্সেচৰিজখিনি পোৱা যাব। সেইকাৰণে আমাৰ কাৰণেও এইটো সুবিধা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।